শিৱসাগৰ হাঁহচৰা হৰিপৰা আলিত মৰেল পুলিচগিৰি এজন যুৱকৰ বৈদ্যুতিক খুঁটাত বান্ধি নিৰ্মম প্ৰহাৰ শিৱসাগৰ হাঁহচৰাৰ নগা গাঁৱৰ চেতিয়া চুকৰ পিতৃ মাতৃহীন বাবা চেতিয়াক ছাগলী চোৰৰ সন্দেহত নিৰ্মম প্ৰহাৰ কেইটামান যুৱকৰ যুৱককেইজনৰ নিৰ্মম প্ৰহাৰ গুৰুতৰভাৱে আহত হৈছে বাবা চেতিয়া মাৰিলে কেইজনমান যুৱকে কি কাৰণে মাৰিলে মোক গাহৰি পইচা বিচাৰি গৈছিলোঁ পইচা নিদিয়াৰ কাৰণে সিহঁতি মোক বান্ধি লৈ মাৰিলে পইচা দিব লাগে জালৰ পইচা গাহৰি পইচা মেচিনৰ পইচা সিহঁতি এনেকৈ চুৰ কৰি ল'লে তাৰপৰা গাহৰিটো বিকি দিলে আপোনাৰ তাৰপিছত মোক বান্ধি লৈ তাত মাৰিলে তাৰপিছত মোক এনেকুৱাকৈ মাৰিছে নদীত নি পিনি পেলাই দিম বুলি কৈছিলে মাৰি পিনি মোক বান্ধি লৈছে ভৰিটো বান্ধি লৈছে বা হাততো বান্ধি লৈ পিনি এনেকুৱাকৈ মৰিয়ালে তাৰপিছত জালখনৰ পইচাটো দিবলৈ আছেই গাহৰি পইচা দিবলৈ আছেই আমাৰ বাৰে প্ৰতি খচি থকাখনতে তাৰমানে মোক এনেকৈ ধৰি লৈ মাৰিলে নামকেইটা কি নামটো আপোনাৰ হ'ল এটা হ'ল মেঞ্জা এটা হ'ল নুমল আৰু এটা নাম হ'ল আপোনাৰ কি আছিলে এইটো হেৰি নগা দদায়েক বুলি কয় নগা দদায়েক তাৰ নামটো মই নাজানো তোমাক এতিয়া কি ক'বা তুমি যিটো মই এতিয়া সেইটো আইনৰ হাত ল'বই লাগিব মোকতো ইমানকৈ মাৰিলে মোকতো বহুত মাৰিছে গোটেই মাথা চাথা উখৰি আছে মোকতো বহুত বান্ধি লৈ 3ডাল বেতে আপোনাৰ ফালি পঠিয়াইছে মোক কেঁচা বেত 2ডাল আৰু এডাল বেত শুকান ক'ত তুমি আঘাত পাইছা মই মোক মাথাত দিছে ইয়াত ঘুচি আছে তাৰপৰা গোটেই হাতত আৰু পিঠি ফালে আপোনাৰ গোটেই বেটৰ চিনে পৰি আছে এই মৰেল পুলিচগিৰিৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে গাহৰি জালৰ পইচা বিচাৰি যোৱাৰ বাবে এই মৰেল পুলিচগিৰিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিলে ভুক্তভোগী যুৱকজনে আইনৰ সহায় ল'বলৈ সাজু এতিয়া যুৱকজন এই মৰেল পুলিচগিৰিৰ ঘটনা এতিয়া স্থানীয় চেৰেকাপা আৰক্ষীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় নাজিৰা প্ৰজ্বল ফিকৰলৈ ৰিপৰ্ট কাটো টেলিভিজন অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com